Hello everyone. আজি আমি এটা নিউ চ্যাপ্টাৰ ডিসকাস কৰিম মোশন ইন এ স্ট্ৰেট লাইন যেটো আমি অসমীয়াত কম সৰলৰৈখিক গতি ওকে তো আমি আজি কি ডিসকাস কৰিম মোশন ইন স্ট্ৰেট লাইন ওকে অসমীয়াত কি বুলি কয় এটো সৰলৰৈখিক গতি ओके সৰলৰৈখিক গতি তো আমি এর কনসেপ্টটো প্ৰথমে চাই লম যে সৰলৰৈখিক গতি বুলি ক'লে আমি কি বুজো বা মোশন ইন এ স্ট্ৰেট লাইন বুলি ক'লে আমি কি বুজো ওকে তো আমি চাম যদি এটা বস্তু আছে আমাৰ ধৰিল অবজেক্ট আছে এই বস্তুটো যদি গতি কৰে ঠিক আছে যদি ই মুভ কৰে এই অবজেক্টটো মুভ কৰে অনলি ইন ওয়ান ডাইরেকশন ঠিক আছে কিহত অনলি ইন ওয়ান ডাইরেকশন মানে কেবল এটা দিশতে যদি এই যিকোনো এটা অবজেক্টে গতি কৰে তেতিয়া আমি তাক কি বুলি কম সৰলৰৈখিক গতি বা মোশন ইন এ স্ট্ৰেট লাইন বুলি কব ঠিক আছে তো এনেকুৱা ধৰণৰ গতিবিলাক কি বুলি কম আমি 1D ঠিক আছে 1D মানে ওয়ান ডাইমেনশনাল মানে অনলি এটা ডাইরেকশনত হয়তো এপিনে যাব পাৰে হয়তো এপিনে আহিব পাৰে নহলে কি হ'ব ওপৰলৈ যাব পাৰে বা তললৈ আহিব পাৰে বা এনেকৈ যাব পাৰে ওকে কিন্তু কি হ'ব লাগিব কি অনলি এটা ডাইৰেকশন হ'ব লাগিব এটা দিশত হ'ব লাগিব ঠিক আছে তো তেনেকুৱা ধৰণৰ গতিবিলাক আমি কি বুলি কম সৰলৰৈখিক গতি ওকে মোশন ইন এ স্ট্ৰেট লাইন ঠিক আছে তো আমি এই চ্যাপ্টাৰটোত আমি কি পঢ়িম আমি পঢ়িম ফ্রেম অফ রেফারেন্স ঠিক আছে আমি এটা কনসেপ্ট বুজি লম এটো আমি বুজিব লাগিব কি বুলি কয় ফ্রেম অফ রেফারেন্স ওকে ফ্রেম অফ রেফারেন্স কি হয় এটি আমি চাম অসমীয়াত কি বুলি কব সাপেক্ষে মানে কাৰ সাপেক্ষে বুজি কয় হেতু তো আমি চাম সাপোজ এটা বডি আছে আমি মান ললো এ ঠিক আছে এটা অবজেক্ট আছে এ আৰু এটা অবজেক্ট আছে বি ওকে তো আমি কি কৰিম এতিয়া এই অবজেক্টটো আমি ইয়াৰ ওপৰত থাকিম ঠিক আছে এই অবজেক্টটোৰ ওপৰত আমি সাপোজ আমি কনসিডাৰ কৰি লম যে ভাবি লম যে আমি এই অবজেক্টটোৰ ওপৰত বহি আছো সাপোজ এখন এই অবজেক্টটো এটা এখন কি হয় বাস হয় ঠিক আছে আমি বাস বুলি মানি লম যেতিয়া সুবিধা হ'ব এখন কি হয় বাস হয় আৰু বাসৰ ওপৰত আমি উঠি আছো ঠিক আছে তো এখন কি হয় আন এখন বাস নাম দিছো এ ঠিক আছে তো এতিয়া কি হ'ল এতিয়া কি হ'ব আমি উঠি থকা বাসখন কি হৈ আছে ৰেষ্টত আছে ৰেষ্ট মানে ভেলোসিটি কি হৈ আছে 0 ই মুভ কৰা নাই ওকে আকৌ কি হৈছে এই এ বাসখনো কি হৈ আছে মুভ কৰা নাই মানে ৰেষ্টত আছে v = 0 ওকে তো এতিয়া কি কৰিম আমি এই বাসখনে মুভ কৰিবলৈ আৰম্ভ কৰিছে ঠিক আছে এই বাসখন কি হ'ব এতিয়া মুভ কৰিবলৈ আৰম্ভ কৰিছে লাহে লাহে ঠিক আছে তো তেতিয়া কি হ'ব ইয়াত থকা মানুহজনে কি দেখিব যে ইটোটো ৰৈ আছে ন ইয়াত এই বাসখনত থকা মানুহজনটো ৰৈ আছে তো কোন ইয়াত থকা মানুহজন যদি ৰৈ আছে এই বাসখন কি হৈ থকা দেখিব গৈ থকা দেখিব ন গৈ থকা দেখিব ওকে এটো এটা কন্ডিশন ঠিক আছে ইয়াত কি হ'ল আমি বি বাসখন ৰৈ আছিল তো এ বাসখন মুভ কৰি আছিল কাৰণে আমি কি দেখিলো বি বাসখনে এ বাসখনক মুভ কৰি থকা দেখিলে ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ যিমান ভেলোসিটি আছে সাপোজ আমাৰ এ বাসখনে গতি কৰিছিল 20 কিলোমিটাৰ/সেকেন্ড ওকে আকৌ বি বাসখনো একেটা ডাইৰেকশনত আমি মুভ কৰি দিলো v = 20 কিলোমিটাৰ/সেকেন্ড মানে এ বাসখন আৰু বি বাসখনৰ ভেলোসিটি আমি সেম কৰি দিলো একেটা ডাইৰেকশনত ঠিক আছে তো এতিয়া আমি কি দেখিম এতিয়া যেতিয়া আমি বাসখনত বহি থাকিম বি বাসখনত তো তেতিয়া আমি কি দেখিম যে এই এ বাসখন গৈ থকা নিচিনা আমি নেদেখিম আমি কি দেখিম যে এ বাসখন ৰৈ থকা নিচিনা দেখিম ঠিক আছে তো
কি দেখিম আমি এ বাছখন ৰৈ থকা নিচিনা দেখিম কিন্তু আমি যদি বি বাছখনৰ পৰা বাহিৰলৈ ওলাই পেলাই চাওঁ ঠিক আছে আমি যদি বি বাছখনৰ পৰা বাহিৰলৈ ওলাই পেলাই চাওঁ তেতিয়া কি দেখিম যে দুইখন বাছে কি হৈ আছে গৈ আছে ন গতি কৰি আছে দুইখন বাছে মুভ কৰি আছে হয় তো এতিয়া আমি কি বুজি পালো যে আমি যেতিয়া বি বাছখনৰ ভিতৰত আছিলো তেতিয়া কি হৈ আছিল এ বাছখন ৰৈ থকা নিচিনা লাগিছিল ঠিক আছে তেতিয়া কি হৈ যাব যে ভেলোচিটি মানে গতি এ বাছখনৰ বিৰ সাপেক্ষে ন আমি এটো কি বুলি কম বি সাপেক্ষে মানে উইথ ৰেসপেক্ট টু ইংলিছত ক'ব উইথ ৰেসপেক্ট টু বি আমি যেতিয়া বি বাছখনৰ ভিতৰত আছিলো তেতিয়া ভেলোচিটি কি আছিল 0 দেখিছিলো আমি ঠিক আছে কিয় 0 দেখিছিলো কাৰণ এ বাছখনৰ ভেলোচিটি আৰু বি বাছখনৰ ভেলোচিটি একে আছিল আৰু একেটা ডাইৰেকচনত এনেকে গৈ আছিল ওকে তো এতিয়া আমি কি কৰিলো বি বাছখনৰ পৰা ওলাই আহিলো তো এতিয়া আমি কি দেখিলো এ বাছখনৰ ভেলোচিটি কিবা এটা ভেলোচিটি আছিল আমি কিমান দি আছিলো 20 দেখিলো ন 20 কিলোমিটাৰ পাৰ সেকেন্ড ন তো এতিয়া কি কৰিলো আমি সচোন এখন বাছৰে ভেলোচিটি বেলেগ বেলেগ আহিলে ন বেলেগ বেলেগ কন্ডিশনত বেলেগ বেলেগ আহিলে মানে বাছখনৰ ভিতৰত থাকোতে 0 দেখিলো আমি বাছখনৰ পৰা বাহিৰত ওলাই আহোতে কি দেখিলো আমি 20 পালো হয় তো এটো কিয় হল কাৰণ আমাৰ ফ্ৰেম অফ ৰেফাৰেন্স মানে আমি গতি কোনবা এটা বস্তুৰ যেতিয়া আমি গতি বুলি কম যে বস্তুটো মুভ কৰি আছে বুলি যেতিয়া আমি কম যে বস্তুটো গতিশীল বুলি যেতিয়া আমি কম তেতিয়া আমি কি বুজিব লাগিব যে কাৰ সাপেক্ষে গতি কৰি আছে বা কাৰ ৰেসপেক্টত গতি কৰি আছে ঠিক আছে তো আমি কি কৰিছিলো ভি এ বি মানে এ বাছখনৰ ভেলোচিটি আমি 0 কেতিয়া পাইছিলো যেতিয়া আমি ফ্ৰেম অফ ৰেফাৰেন্স কি লৈছিলো বি বাছখন আমি যেতিয়া বি বাছখনত ঘুমাই আছিলো তেতিয়া আমাৰ ফ্ৰেম অফ ৰেফাৰেন্স কি আছিল বি বাছখন মানে বি বাছখনৰ সাপেক্ষে আছিল তেতিয়া আমি 0 পালো আৰু যেতিয়া বি বাছখনৰ পৰা ওলাই আহিলো তেতিয়া আমাৰ ফ্ৰেম অফ ৰেফাৰেন্সটো কি হ'ল চেঞ্জ হৈ গ'ল বাহিৰলৈ আহি গ'ল তো তেতিয়া আমি কি পালো 20 পালো ঠিক আছে তো তাৰপৰ আমি কি বুজিলো যে কোনো এটা বস্তুৰ গতি কৰি আছে বুলি ক'লে আমি সদায় কি বুজিব লাগিব তাত যে কাৰ ৰেসপেক্টত কৈছে বা কোনটো ফ্ৰেম অফ ৰেফাৰেন্সৰ এগেইনষ্টত কৈছে সেই বস্তুটো আমি বুজিব লাগিব কাৰ সাপেক্ষে গতি কৰি আছে সেই বস্তুটো আমি বুজিব লাগিব ওকে ওকে এতিয়া আমি বুজিম distance okay আমি পঢ়ি আছো মুছনিৰে স্ট্ৰেট লাইন ন সৰলৰৈখিক গতি তো আমি দুটা টাৰ্ম বুজিব লাগিব এটা হল ডিসটেন্স অসমীয়াত কি বুলি কয় দূৰত্ব বা পথ দৈৰ্ঘ্য বুলিও কয় কি বুলি কয় পথ দৈৰ্ঘ্য আৰু এটা টাৰ্ম আছে আমাৰ ডিসপ্লেসমেন্ট অসমীয়াত কি বুলি কয় হৰণ ওকে তো এই দুটা টাৰ্ম আমি ভালকে বুজিব লাগিব ঠিক আছে তো আমি ফাৰ্স্ট চাম ডিসটেন্স তো কি হয় দূৰত্ব হয় তো ডিসটেন্স কি হয় আমাৰ কোনো এটা বস্তুৱে ঠিক আছে একক সময়ত কৰা অতিক্ৰম কৰা দূৰত্ব ঠিক আছে ডিসটেন্স সাপোজ আমি ডিসটেন্স লৈছো s এই বস্তুটো প্ৰথমে আছিল a পইণ্টত তাৰ পিছত পাই গল কোড b পইণ্টত ইনিশিয়াল পইণ্ট আছিল a আৰু ফাইনাল পইণ্ট হল b ঠিক আছে তো ইয়াৰ পৰা b পাওঁতে কিমান ডিসটেন্স আছে আমি সাপোজ মানি লৈছো s ওকে তো এটা কি হ'ব বস্তুটোৱে a পৰা b পাওঁতে কিমান টাইম লাগিলে আমি টাইম মানি ললো t ওকে t আমাৰ এটা না লাগে তো আমি এটো কি কলো ডিসটেন্স তো ডিসটেন্স কি হয় প্ৰথমে ডিসটেন্স চাই লও ওকে তো প্ৰথমে ডিসটেন্স কি হয় কোনো এটা বস্তুৱে কিমান দূৰ অতিক্ৰম কৰিছে ওকে ডিসটেন্স কি হয় টোটাল লেংথ কি হয় টোটাল লেংথ of path between
2 points কি হয় আমি এটো নোটিস কৰিম যে টোটাল length of path between 2 points means ইয়াত আমাৰ কি হ'ব a আৰু b মানে initial point আৰু কিহৰ final point initial point আৰু final pointer মাজৰ যিখিনি মুঠ দূৰত্ব সেইখিনি আমি কি বুলি কম সেইখিনি আমি কম distance okay তো distance এটা স্কেলাৰ কোয়ান্টিটি হয় ঠিক আছে distance is a scalar quantity scalar quantity কিয় হয় কাৰণ distance এটা আমি যেতিয়া ৰিপ্ৰেজেন্ট কৰোতে আমি only magnitude লিখিলে হয় কি হয় only magnitude দি আমি distance এটা বুজাব পাৰো তাক আমাৰ কি না লাগে direction বুজাব না লাগে মানে কোনটো দিশত সেই কথাটো আমি নকলেও আমি distance টো বুজি পাও ওকে তো সেই কাৰণে আমি কি বুলি কওঁ distance is a scalar quantity ঠিক আছে ওকে তো নেক্সট পইণ্টটো হৈছে কি distance can be positive negative and zero okay distance আমাৰ কি হয় পজিটিভ হ'ব পাৰে okay sorry negative হ'ব নোৱাৰে okay distance can be positive okay next point to কি আছে আমাৰ the distance can be positive but cannot be negative distance কেতিয়াও কি হয় নেগেটিভ হ'ব নোৱাৰে ওকে distance কেতিয়াও নেগেটিভ হ'ব নোৱাৰে ওকে তো আমি নেক্সট কি চাম ডিসপ্লেসমেন্ট কি হয় ডিসপ্লেসমেন্ট আমি অসমীয়াত কি বুলি কওঁ হৰণ ওকে হৰণটো কি হয় আমি চাম shortest distance okay shortest distance between two points okay between two points suppose আমাৰ point A আছে এটা body move কৰিছে A এৰ পৰা B লে okay B লে move কৰিছে then B পৰা C লে move কৰিছে এতিয়া এটো আমাৰ ফাইনাল এটো আমাৰ ইনিশিয়াল পয়েন্ট আৰু এটো আমাৰ কি হয় ফাইনাল পয়েন্ট তো আমি কৈছো যে কি শৰ্টেষ্ট ডিসটেন্স বিটুইন টু পয়েন্টস এই টু পয়েন্টস কি হয় সদায় ইনিশিয়াল বিটুইন ইনিশিয়াল এন্ড ফাইনাল ওকে বিটুইন ইনিশিয়াল এন্ড ফাইনাল পয়েন্ট তো আমি সাম এটো হল আমাৰ ইনিশিয়াল পয়েন্ট আৰু এটো হল আমাৰ ফাইনাল পয়েন্ট ন তো ইনিশিয়াল পয়েন্টৰ পৰা ফাইনাল পয়েন্টলৈ আমি শৰ্টেষ্ট ডিসটেন্স কোনটো পাম এটো আমাৰ শৰ্টেষ্ট ডিসটেন্স হ'ব জানো নহব ন তো আমাৰ শৰ্টেষ্ট ডিসটেন্স সদায় কি হ'ব এনেকে হ'ব স্ট্ৰেট লাইন হ'ব ন স্ট্ৰেট লাইন হ'ব তো এই দূৰত্বটোক আমি কি বুলি কম ডিসটেন্স বা হৰণ বুলি কম ওকে যেটো আমাৰ কি হয় শৰ্টেষ্ট ডিসটেন্স হ'ব ওকে তো এতিয়া আমি চাম ডিসপ্লেসমেন্ট এটা কি হয় সদায় ভেক্টৰ কোয়ান্টিটি কি হয় ডিসপ্লেসমেন্ট এটা ভেক্টৰ কোয়ান্টিটি হয় কিয় ভেক্টৰ কোয়ান্টিটি হয় কাৰণ এতিয়া আমি যেতিয়া শৰ্টেষ্ট ডিসটেন্স বুজাম যেতিয়া আমাৰ সবতকে সৰু পথটো যেতিয়া বুজাম আমি সবতকে সৰু দূৰত্বৰ পথটো যেতিয়া বুজাব যাম তেতিয়া আমি ক'ব লাগিব যে আমি A ৰ পৰা C লৈ কোনটো দিশে যাব লাগিব এটো দিশে যাব লাগিব ন কিন্তু আমি এনেকে গলেটো নহব এনেকে গলেটো আমাৰ শৰ্টেষ্ট ডিসটেন্স নহব ন তো সেই কাৰণে আমি কি ক'ব লাগিব যে ক'ব লাগিব যে এই দিশে যাব লাগিব এই দিশে এই কাৰ্সিনটো দি প্লাই আমি ক'ব লাগিব যে A ৰ পৰা C লৈ
এনেকে গ'লে আমি কি বুলি ক'ম সেইটো ডিসপ্লেসমেন্ট বুলি ক'ম ঠিক আছে তো সেইটো কাৰণে কি হয় যে ডিসপ্লেসমেন্ট এটা বুজাবলৈ আমি ম্যাগনিটিউডটো লাগিবই ম্যাগনিটিউডটোৰ উপৰিও আমি কি কৰিব লাগিব যে তাক এটা দিশ দিব লাগিব তাক এটা ডাইৰেকশন ক'ব লাগিব যে এটো ডাইৰেকশনত গ'লে আমি ইয়াৰ পয়েন্ট A বা B বা দুটা পয়েন্টৰ মাজত আমি কি পাম ডিসপ্লেসমেন্টটো পাম ওকে তো আমি কি ক'ব লাগিব ডাইৰেকশনটো আমি ক'ব লাগিব ওকে এটা ইম্পৰ্টেন্ট পয়েন্ট কেটামান চাম আমি যে displacement can be positive okay negative and zero displacement positive হ'ব পাৰে negative হ'ব পাৰে আৰু zero হ'ব পাৰে ঠিক আছে next point কি এটা positive negative zero কেনে হ'ব পাৰে আমি চাম suppose আমি এটা সার্কেল আছে আমি ইয়াৰ পৰা আৰম্ভ কৰিছো সার্কুলাৰ এটা পয়েন্টৰ পৰা আৰম্ভ কৰিছো এনেকে আহি প্লাই আমি আকৌ এই এ পয়েন্টটোতে লক পাই গলো ঠিক আছে কোনো এটা বস্তু সার্কুলাৰ পথত এনেকে মুভ কৰি প্লাই আকৌ এ পয়েন্টত আহিলে ঠিক আছে ইয়াত কি হ'ব ইনিশিয়াল পয়েন্ট ইয়াত কি হ'ব ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্ট सेम हो गल हाँ तो इनिशियल पॉइंट और फाइनल पॉइंट सेम हो गल तो आमी डिस्प्लेसमेंट की पाइसिलो शॉर्टेस्ट डिस्टेंस बिटवीन इनिशियल एंड फाइनल पॉइंट तो एटो इनिशियल आसिले तो आहि प्लाई को फाइनल टू सेम होल तो माने यार মাজৰ डिस्टेंस किमान हो 0 होबो न जोर পৰা আৰম্ভ কৰিছিলো আকৌ তাতে যেতিয়া পাই যাম আমি সেই দুটাৰ মাজৰ শৰ্টেষ্ট ডিস্টেন্স কি হ'ব 0 হ'ব ঠিক আছে তো এতিয়া আমি কি দেখিলো যে ডিসপ্লেসমেন্ট 0 হ'ব পাৰে ওকে নেগেটিভ হ'ব পাৰে আমি এটা নিউমেৰিকেল কৰিম এখিনি আমি অলপ চাই লওঁ পিছত আমি নিউমেৰিকেল কৰিম তাত ধুনিয়াকে বুজি পাই যাম ওকে আৰু এটা পয়েন্ট ডিসটেন্স কেতিয়াও কি হ'ব নোৱাৰে ডিসপ্লেসমেন্টতকে সৰু হ'ব নোৱাৰে डिस्टेंस केতিয়াও डिस्प्लेसमेंटतके সৰু হ'ব নোৱাৰে ওকে আৰু डिस्टेंस can be equal to displacement ঠিক আছে डिस्टेंस আৰু डिस्प्लेसमेंट ইকুৱেল হ'ব পাৰে কেনেকৈ হ'ব পাৰে আমি নিউমেৰিকেল কৰিম ঠিক আছে বুজি পাই যাম ওকে তার মানে আমি কি বুঝিলো যে ডিসটেন্স আমি নিকে লিখলাম কি হবে ডিসটেন্স ইকুয়াল এন্ড গ্রেটার দেন কাট কে ডিসপ্লেসমেন্ট ওকে নেক্সট আমি এটা নিউমেৰিকেল কৰিম ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এটা নিউমেৰিকেল কনসেপ্ট বেস হয় বহুত ওকে এটা আমি কোৱেশ্চনত দিয়া আছে পয়েন্ট এ ওকে বস্তু এটা মুভ কৰিছে পয়েন্ট এ এৰ পৰা কলে পয়েন্ট বি লে ওকে এন্ড দেন বি পৰা মুভ কৰিছে পয়েন্ট সি লে ওকে তো কৈছে কি এটো এটা ট্রায়াঙ্গল বনাই আছে ঠিক আছে এর পৰা বিৰ দূৰত্ব দিয়া আছে 5 মিটাৰ ওকে দেন বি পৰা সি দূৰত্ব দিয়া আছে কিমান 2 মিটাৰ ওকে তো আমাক উলিয়াব দিছে হোৱাট ইজ ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট দূৰত্ব আৰু হৰণ উলিয়াব দিছে ঠিক আছে ইজি হয় তো আমি স্টেপ বাই স্টেপ সাম ডিসটেন্সৰ আমি
ডেফিনেশ্যন কি পাইছিলোঁ টোটেল ডিষ্টেঞ্চ কি হয় টোটেল ডিষ্টেঞ্চ কি হয় টোটেল লেংথ অফ পাথ ন টোটেল লেংথ অফ পাথ তো এতিয়া আমি চাম আমাৰ ইনিচিয়েল পইণ্ট হ'ল এ তাৰপিছত আহিছে বি তাৰপিছত ফাইনেল পইণ্ট হ'ল চি ন তো টোটেল কিমান মুভ কৰিলে বডিটোৱে এৰ পৰা প্ৰথমে বিলৈ আহিলে ঠিক আছে তো বিলৈ এৰ পৰা বিলৈ আহোঁতে কিমান মিটাৰ আহিলে 5 মিটাৰ প্লাছ বিৰ পৰা চিলৈ কিমান মিটাৰ গ'ল 2 মিটাৰ ঠিক আছে তো টোটেল কিমান হ'ব 7 মিটাৰ ওকে তো 7 মিটাৰটো কি হ'ল আমি টোটেল ডিষ্টেঞ্চ ল'লোঁ তো টোটেল আমি লেংথ অফ পাথ ল'লোঁ তো এইটো কি হ'ল ডিষ্টেঞ্চ এইটো আমি কি পাই গ'লোঁ ডিষ্টেঞ্চ ওকে তো আমি নেক্সট আমাৰ কি উলিয়াব লাগে ডিসপ্লেসমেন্ট ডিসপ্লেসমেন্ট কি হয় শর্টেস্ট ডিসটেন্স না ডিসপ্লেসমেন্ট কি হয় শর্টেস্ট ডিসটেন্স তো এটা আমি এক চাম যে শর্টেস্ট ডিসটেন্স কোনটো হয় আমাৰ এটোটো শর্টেস্ট ডিসটেন্স নহয় আমি যদি এনেকে আহো এটো নহয় এনেকে আহো এটোৱে নহয় তো কি হ'ব ইয়াৰ পৰা ইয়াৰ স্ট্ৰেট লাইনত আমি যেতিয়া যাম তেতিয়া আমি কি পাম যে ফাইনেলৰ পৰা ইনিচিয়েলৰ পৰা ফাইনেল পাওঁতে আমাৰ যিমান দূৰত্ব আছে হেতু আমি কি বুলি কম ডিসপ্লেসমেন্ট বুলি কম তো এটো আমাৰ কি হ'ব শর্টেস্ট হ'ব এটো পসিবল আছে ঠিক আছে পসিবল এটাই আছে তো এটো হ'ব শর্টেস্ট তো শর্টেস্ট কেনেকৈ উলিয়াম এতিয়া আমি তো এটো হল আমাৰ 90 ডিগ্ৰী ট্ৰায়াঙ্গল তো আমি পাই যাম আমাৰ কি লাগে AC লাগে তো আমি কি পাই যাম 5 স্কয়াৰ ইকুৱেল 2 স্কয়াৰ প্লাস AC স্কয়াৰ ন আমাৰ AC ভ্যালু লাগে তো AC ভ্যালু আমি কেনেকৈ পাই যাম সিম্পল ট্ৰিগনমেট্ৰিক 25 4 plus AC square तो AC আহি গল মাইনাস হৈ যাব 21 ओके तो AC इक्वल কিমান হৈ যাব √21 মিটাৰ ओके তো এটো আমি কি পাই গলো ডিসপ্লেসমেন্ট ओके সিম্পল তো আকৌ এটা কৰিম এনেকে যাতে আমাৰ কনসেপ্ট ক্লিয়াৰ হৈ যায় ओके তো আমি এটা চাম ओके नेक्स्ट আমাৰ দিয়া আছে যে এটা বডি আছে সেই বডিটোৱে কি হৈছে অৰিজিনৰ পৰা অৰিজিন আমি কোঅৰ্ডিনেট সিস্টেম জানো ন কোঅৰ্ডিনেট সিস্টেম এইটো x y কোঅৰ্ডিনেট x dash then y ন তো এইটো কি হয় আমাৰ 0 0 টু অৰিজিন বুলি মানো আমি অৰিজিন তো কৈছে কি অৰিজিনৰ পৰা মুভ কৰিছে ঠিক আছে ইন x axis along x axis মানে x axis ত গতি কৰিছে তাৰ পিছত তোমাৰ পইণ্ট কিমান হৈছে কোনটো পইণ্টলৈকে কৰিছে 20 মিটাৰ, 0 ওকে তো আমি পইণ্ট এটা এনেকৈ লিখিলে আমি কি বুঝো প্ৰথমতে আমাৰ কি দিয়ে x ৰ কোঅৰ্ডিনেট দিয়ে সেকেন্ডটো আমাৰ কি দিয়ে y কোঅৰ্ডিনেট দিয়ে ন তো এটা আমি কি পাই যাম অৰিজিনৰ পৰা মুভ কৰিছে পইণ্ট a লৈকে পইণ্ট a টো কি হয় 20 মিটাৰ 0 তাৰ মানে x ত 20 মিটাৰ গল x ত কিমান গল 20 মিটাৰ গল ওকে দেন y ত কিমান গল 0 মানে মুভ কৰা নাই ওকে তো দেন কি কৈছে আকৌ এই বডিটো কি হৈছে ৰিটাৰ্ণ হৈছে পইণ্ট b লে পইণ্ট b টো কি হয় -20 মিটাৰ এন্ড 0 ওকে তো কি কলে কোৱেশ্চনটো যে প্ৰথমে আমাৰ বডিটো অৰিজিনৰ পৰা a পইণ্টলৈ গল a পইণ্টৰ পৰা গৈ পেলাই আকৌ ৰিটাৰ্ণ কৰিলে উভতি আহিলে পইণ্ট b লে পইণ্ট b টো দিয়া আছে -20 মিটাৰ মানে x ৰ কিমান হ'ব -20 মিটাৰ ওকে y 0 তো ওপৰলে বডিটো মুভ কৰা নাই ঠিক আছে তো এতিয়া আমাৰ উলিয়াব দিছে কি ডিসটেন্স ঠিক আছে ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট ঠিক আছে ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট উলিয়াব লাগে ওকে সিম্পল হয় আমি এটা সাম ডিসটেন্স কি হয় টোটাল ওকে টোটাল লেংথ অফ পাথ আমি জানো তো প্ৰথমে আমি সাম যে বডিটো ইয়াৰ পৰা মুভ কৰিছে প্ৰথমে গল a ওকে প্ৰথমে 0 আছিল তাৰপিছত a কিমান হল 20 মিটাৰ গল
ঠিক আছে তো এৰ পৰা আকৌ কি হ'ল পুনৰ উভতি আহি পেলাই ক পালেহি পইণ্ট বি ওকে উভতি আহি পইণ্ট বি পালে তো বি কিমান হয় -20 মানে ভ্যালু হ'ব 20 ওকে 20 মিটাৰ তো আমি টোটাল মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ পৰা ইয়ালৈ যাওঁতে আমাৰ কিমান হ'ল ওৰ পৰা এ লৈ যাওঁতে ঠিক আছে তো তাৰ পিছত প্লাস হ'ব এৰ পৰা আকৌ ও লৈ আহিলে এৰ পৰা আকৌ ও লৈ আহিলে ওকে প্লাস আকৌ কি হ'ল ওৰ পৰা আকৌ বি লৈ গ'ল তো ওৰ পৰা আকৌ বি লৈ গ'ল তো টোটাল কিমান হ'ব আমি ইয়াৰ পৰা ইয়ালৈ কিমান 0 ৰ পৰা 20 ঠিক আছে 20 প্লাস আকৌ 20 প্লাস আকৌ 20 ন তো কিমান হ'ব 60 মিটাৰ ঠিক আছে তো এতিয়া আমি চাম যে ডিসপ্লেসমেন্ট ওকে আমি এটা কি চাম ডিসপ্লেসমেন্ট তো ডিসপ্লেসমেন্ট কি হ'ব ডিসপ্লেসমেন্ট আমি কি জানো ডিসপ্লেসমেন্ট আমি কি জানো শর্টেস্ট ডিসটেন্স বিটুইন ফাইনাল এন্ড ইনিশিয়াল পয়েন্ট ওকে তো আমাৰ ইনিশিয়াল পয়েন্ট কোনটো ও আৰু ফাইনাল পয়েন্ট বি ওকে তো শর্টেস্ট ডিসটেন্স কোনটো হ'ব এটো হ'বনে এটো হ'ব হয় তো ইয়াৰ ডিসটেন্স কিমান হয় এখিনিৰ ডিসটেন্স কিমান হয় -20 মানে 20 ওকে 20 টু কি হল ম্যাগনিটিউড কিন্তু ডিসপ্লেসমেন্ট কি কৈছিলো ভেক্টৰ কোয়ান্টিটি হয় তো ভেক্টৰ কোয়ান্টিটি আমাৰ কি কৰিব লাগিব যে আমি ডাইৰেকশনটো ক'ব লাগিব কোন দিশে কাৰণ এপেনটো ডিসটেন্স আছিল 20 হয় কিন্তু আমি এপেনটো নললো কিয় নললো কাৰণ আমি সেই কাৰণে আমি ক'ব লাগিব যে কোনটো দিশে আমি লৈ আছো কাৰণ এটো ডিসপ্লেসমেন্ট হয় shortest distance between initial and final point কোনটো ডাইৰেকশনত আছে সেই কথাটো আমি ক'ব লাগিব ঠিক আছে তো আমি জানো যে আমি x ডাইৰেকশনত বুজাবলৈ কি কৰো ইউনিট ভেক্টৰ লওঁ i cap y ডাইৰেকশন বুজাবলৈ আমি ইউনিট ভেক্টৰ ইউজ কৰো j cap ন ওকে তো আমি ইয়াত কি পাম এটো মাইনাস কি হয় নেগেটিভ x ডাইৰেকশন আছে তো নেগেটিভ x ডাইৰেকশন আছে মানে আমি কি বুজাম i cap নেগেটিভ মাইনাস ওকে মানে এটো কলে আমি বুজি পাম যে ম্যাগনিটিউড 20 হয় মাইনাস x ডাইৰেকশন আছে ঠিক আছে নেক্সট আৰু এটা সাম ওকে আৰু এটা বহুত ধুনিয়া নিউমেৰিকেল আছে আৰু এটা সাম আমি ওকে এতিয়া কৈছে সিম্পল একদম ধুনিয়া কনসেপ্ট বেস্ট ওৰ পৰা এ লৈ গৈছে এৰ পৰা আকৌ বি লৈ গৈছে বিৰ পৰা আকৌ সি লৈ গৈছে ঠিক আছে সি লৈ গৈছে সিৰ পৰা আকৌ গলে গৈছে ডি লৈ গৈছে ওকে সিৰ পৰা আকৌ ডি লৈ গৈছে ওৰ পৰা এ লৈ কিমান হয় 8 মিটাৰ হয় ইয়াৰ দৈৰ্ঘ্য কিমান হয় ওৰ পৰা এ লৈ 8 মিটাৰ এৰ পৰা বি লৈ কিমান হয় 4 মিটাৰ দেন বিৰ পৰা সি লৈ কিমান হয় 4 মিটাৰ এন্ড সিৰ পৰা ডি লৈ কিমান হয় 1 মিটাৰ ওকে সিৰ পৰা লৈ কিমান হ'ল 1 মিটাৰ ওকে এতিয়া আমাক কিলে সেম আমাক লাগে ডিসটেন্স কিমান উলিয়াব লাগে আৰু ডিসপ্লেসমেন্ট কিমান আমি উলিয়াব লাগে ওকে তো আমাৰ কনসেপ্ট সেম হয় সেম কনসেপ্ট আমাৰ আমি ডিসটেন্স উলিয়াম প্ৰথমে ডিসটেন্স কি হয় টোটাল ডিসটেন্স কি হয় টোটাল length of path okay total length between initial and final point okay তো আমি সাম ইনিশিয়াল পয়েন্ট হল এটো আৰু ফাইনাল পয়েন্ট হল ডি okay তো আমি টোটাল কিমান হ'ব প্ৰথমে হৈছে ওৰ পৰা এ লৈ দেন এৰ পৰা বি লৈ দেন বিৰ পৰা সি লৈ দেন সিৰ পৰা ডি লৈ okay তো টোটাল কিমান হ'ব এতিয়া আমাৰ ওৰ পৰা এ লৈ কিমান আহিলে 8 প্লাস এৰ পৰা বি লৈ 4 প্লাস বি পৰা সি লৈ 4 প্লাস সি পৰা ডি লৈ 1 তো আমি টোটাল কি পাই গলো এটো টোটাল লেংথ অফ পাথ পাই গলো তো आंसर কিমান হ'ব আমাৰ 17 মিটাৰ ওকে তো এটো আমি কি পাই গলো ডিসটেন্স ঠিক আছে তো তেনেকৈ আমি কি উলিয়াম ডিসপ্লেসমেন্ট নেক্সট কি উলিয়াম
ডিসপ্লেসমেন্ট উলিয়াম তো ডিসপ্লেসমেন্টৰ ডেফিনেশন কি হয় আমি জানো শৰ্টেষ্ট ডিসটেন্স হয় শৰ্টেষ্ট ডিসটেন্স বিটুইন ইনিশিয়াল and final point no এতিয়া আমি কোৱেশ্চনটোত চাম এতিয়া আমি কোৱেশ্চনটোত কি চাম আমি চাম আমাৰ ইনিশিয়াল পইণ্ট হল O and ফাইনেল পইণ্ট হল B ওকে ডিসপ্লেসমেন্ট যেহেতু ভেক্টৰ হয় আমি এক ভেক্টৰে সলভ কৰিম তেতিয়া আমাৰ কি হ'ব ইজি হ'ব বহুত ইজি হৈ যাব আমি O ৰ পৰা A লৈ ভেক্টৰ লৈ ললো এক দেন A ৰ পৰা B লৈ এটা ভেক্টৰ ললো দেন B ৰ পৰা C লৈ এটা ভেক্টৰ ললো এন্ড C ৰ পৰা D লৈ এটা ভেক্টৰ ললো ওকে দেন নেক্সট আমি কি লম D ৰ পৰা O লৈ এটা ভেক্টৰ ললো ওকে তো এতিয়া আমি এখিনি ৰিপ্ৰেজেন্ট কৰিম একদম ইজিলি ওলাব কাৰণ ভেক্টৰ আমি ইউজ কৰিলে বহুত ইজিলি ওলাব ওকে তো এতিয়া আমি ৰিপ্ৰেজেন্ট কৰিম ভেক্টৰ OA ওকে ভেক্টৰ OA তো ভেক্টৰটা ৰিপ্ৰেজেন্ট কৰিবলৈ আমি কি লাগিব প্ৰথমে ম্যাগনিটিউড এন্ড ডাইৰেকশন ম্যাগনিটিউড আমাক দিয়া আছে 8 ডাইৰেকশন কি লম পজিটিভ x ডাইৰেকশন আছে তো I cap ওকে নেক্সট আমি কি লম OA A আৰু B ভেক্টৰ লম ঠিক আছে A আৰু B ভেক্টৰ তো A আৰু B ভেক্টৰত ম্যাগনিটিউড কিমান দিয়া আছে 4 আৰু ডাইৰেকশন কি হয় নেগেটিভ ডাইৰেকশন আছে নেগেটিভ কি হয় y ডাইৰেকশন তো -j cap ঠিক আছে দেন আমি আহিলে B and C ভেক্টৰ ম্যাগনিটিউড কিমান দিয়া আছে 4 আৰু কোন ডাইৰেকশন আছে নেগেটিভ x ডাইৰেকশন আছে তো x ৰ কাৰণে I cap নেগেটিভৰ কাৰণে নেগেটিভ ঠিক আছে দেন আমাৰ কি হৈ গল C and D ভেক্টৰ তো C and D ভেক্টৰ কি আছে 1 is magnitude and কোনটো ডাইৰেকশন আছে পজিটিভ y তো পজিটিভ y আমি কেনে বুজাও ইউনিট ভেক্টৰ j cap ওকে j cap তো আমি এটা কি পাই যাম ওকে আমি দেখ কি পাই যাম আমাক কোন ভেক্টৰ লাগে d আৰু o ভেক্টৰ তো d আৰু o ভেক্টৰ আমি কেনেকৈ পাম do ভেক্টৰ আমি কেনেকৈ পাম o a ভেক্টৰ প্লাস a b ভেক্টৰ প্লাস b c ভেক্টৰ প্লাস c d ভেক্টৰ ওকে ভেক্টৰ আমি পাইছো o a ভেক্টৰ কি হয় o a ভেক্টৰ 8 I cap a b ভেক্টৰ কি হয় -4j cap প্লাস b c ভেক্টৰ কি হয় মাইনাস প্লাসে মাইনাসে মাইনাস হৈ যাব -4I cap প্লাস c d ভেক্টৰ j cap ওকে তো আমি প্লাস কৰিলে কি পাম 4I cap -3j cap ওকে এটো আমি কি পাই গলো do ভেক্টৰ তো এই do ভেক্টৰতে আমাৰ কি হয় ডিসপ্লেসমেন্ট হয় না ডিসপ্লেসমেন্ট হয় না চাম আমি ডিসপ্লেসমেন্ট হয় না কাৰণ এটো আছিল আমাৰ ইনিশিয়াল পইণ্ট এটো আমাৰ ফাইনেল পইণ্ট তো ইনিশিয়াল আৰু ফাইনেল পইণ্টৰ মাজত শৰ্টেষ্ট ডিসটেন্স এটো আছে না তো এটো কি হৈ যাব ডিসপ্লেসমেন্ট তো আমি ডিসপ্লেসমেন্ট ভেক্টৰ হয় তো আমি ডিসপ্লেসমেন্ট ভেক্টৰটো পাই গলো তো এটো কি হৈ গল ডিসপ্লেসমেন্ট আমি পাই গলো ভেক্টৰ ফৰ্মৰ 4I cap -3j cap ওকে তো আমাৰ এতিয়া ম্যাগনিটিউড উলিয়াই দিম ভেক্টৰ ম্যাগনিটিউড কেনেকৈ উলিয়াম সিম্পল হয় ডিসপ্লেসমেন্ট ওকে ম্যাগনিটিউড কিমান হ'ব 4 স্কয়ার প্লাস 3 স্কয়ার ৰুট ওকে ঠিক আছে তো এটা আমি কৰিলে 16 আৰু 5 মিটাৰ ওকে এটো আমি পালো ঠিক আছে
ওকে নেক্সট আৰু এটা ধুনীয়া নিউমেৰিকেল কৰিম ইন্টাৰেষ্টিং নিউমেৰিকেল হয় ওকে এতিয়া আমি চাম এটা অবজেক্ট আছে ই সার্কুলার পাথত মুভ কৰিছে ঠিক আছে কোনটো পাথত মুভ কৰিছে সার্কুলার পাথত ঠিক আছে আৰু ৰেডিয়াস দিয়া আছে কিমান 10 ৰেডিয়াস দিয়া আছে কিমান 10 ঠিক আছে ৰেডিয়াস দিয়া আছে 10 মিটাৰ এন্ড 10 মিটাৰ ওকে দেন এতিয়া আমাক কৈছে যে পইণ্ট এ ৰ পৰা বি লে বস্তু এটাই মুভ কৰিছে এনেকে ঠিক আছে তো এতিয়া আমাক কৈছে ডিসটেন্স উলিয়াব লাগে আৰু ডিসটেন্স আৰু কি displacement উলিয়াব লাগে what is distance আৰু what is displacement okay তো এতিয়া আমি চাম distance কি হ'ব বস্তুটো a ৰ পৰা b লে মুভ কৰিছে ন তো টোটাল পাথ এটো পাথ হয় তো টোটাল পাথ কি হ'ব এটো পাথ হ'ব তো এই পাথটো কি হ'ব ডিসটেন্স হৈ যাব আৰু ডিসপ্লেসমেন্ট কি হ'ব a আৰু b ৰ মাজৰ শৰ্টেষ্ট ডিসটেন্স মানে সবতকে সৰু দূৰত্বটো ঠিক আছে তো সৰু দূৰত্ব কেনেকৈ হ'ব আমি এনেকৈ ষ্ট্ৰেট লাইন ওপৰত টানিব লাগিব ন তো তেতিয়া কি হ'ব এটো শৰ্টেষ্ট ডিসটেন্স হ'ব তো a b ৰ ভ্যালু যদি উলিয়াই লব পাৰো আমি কি উলাই যাব ডিসপ্লেসমেন্ট উলাই যাব আমাৰ ঠিক আছে কি উলাই যাব ডিসপ্লেসমেন্ট উলাই যাব ওকে তো আমি ইজিলি কি উলিয়াব পাৰিম এতিয়া ডিসটেন্স উলিয়াব পাৰিম ডিসটেন্স কি হ'ব ডিসটেন্স কি হ'ব এটো এটা সার্কেল হয় তো সার্কেলটো কি কৰি আছে 1/4 কৰি আছে হয় 1/4 মুভ কৰিছে এৰ পৰা বি লৈ এটো 90 ডিগ্ৰী হয় ন তো এটো এই পাথটো কি হয় সার্কুলার সার্কামফারেন্স হয় তো সার্কুলার সার্কামফারেন্স কেনেকৈ হয় টুৱাইস পাই r আমি কি পাও টুৱাইস পাই r তো তাৰ কি হৈছে 1/4 তাৰ মানে কি হৈ যাব টুৱাইস পাই r/4 ওকে টুৱাইস পাই r কিমান দি আছে 10 মিটাৰ ৰেডিয়াস 10 মিটাৰ ডিভাইডেড বাই 4 ওকে তো আমি কি পাই গলো ডিসটেন্স পাই গলো ওকে এতিয়া আমি কি কৰিম ডিসপ্লেসমেন্ট উলিয়াম কি উলিয়াম ডিসপ্লেসমেন্ট উলিয়াম তো ডিসপ্লেসমেন্ট কেনেকৈ উলিয়াম এটা এই পাৰ্টটো তো আমি সিম্পল ট্ৰিগোনোমেট্ৰিক ইউজ কৰিব পাৰো আৰু কি কৰিব পাৰো ভেক্টৰো ইউজ কৰিব পাৰো ঠিক আছে প্ৰথমে আমি কি কৰিম ট্ৰিগোনোমেট্ৰিক ইউজ কৰিম তো আমি জানো এটো এটা কি হয় ট্ৰায়াঙ্গল হয় আৰু এটো 90 ডিগ্ৰী নো উই ক্যান ইউজ পাইথাগোৰাছ ল ওকে তো আমি কি পাই যাম a b স্কয়ার আমি কি পাই যাম 10 স্কয়ার প্লাস 10 স্কয়ার পাই যাম ঠিক আছে তো আমাক লাগে কি a b ম্যাগনিটিউড লাগে আমাক a b তো a b আমি কি পাই যাম √10 স্কয়ার প্লাস 10 স্কয়ার ওকে এটো কৰিলে আমি কি পাই যাম 2 ওকে 10 √2 ঠিক আছে 10 √2 মিটাৰ আহিব ঠিক আছে এটা পাই গলো আমি ওকে এতিয়া আমি কি কৰিম ভেক্টৰ লগাই প্লে কৰিম ঠিক আছে ভেক্টৰ লগাই প্লে কৰিম আমাৰ ট্ৰায়াঙ্গলটো কি আছিল এটো আছিল আমাৰ কি ৰেডিয়াস এটো আছিল আমাৰ কি ডিসপ্লেসমেন্ট ন এটো কি আছিল আমাৰ ডিসপ্লেসমেন্ট সৰি ডিসপ্লেসমেন্ট ইপেনে হোৱা নাই এই সাইডে হৈছে ন ডাইৰেকশন কি হয় ডিসপ্লেসমেন্ট আমাৰ ডাইৰেকশন লাগিব কাৰণ ডাইৰেকশন ডিসপ্লেসমেন্ট কি হয় ভেক্টৰ হয় তো ডাইৰেকশন লাগিব আমাক তো ডিসপ্লেসমেন্ট কোনপিনে হৈ আছে মই ভালকৈ আঁকি দিছো ডিসপ্লেসমেন্ট কোনপিনে হৈ আছে এপিনে হৈ আছে ঠিক আছে আৰু ৰেডিয়াস কি হয় আমি ৰেডিয়াস এটা ডিসপ্লেসমেন্টে হয় আমি ডাইৰেকশন যদি এনেকৈ লৈ লওঁ কি হৈ যাব ডিসপ্লেসমেন্ট হৈ যাব তো ঠিক আছে তো আমি কি কৰি ললো এটো ঠিক আছে আমি নাম দিলো a b o ওকে তো আমি
ও এ ভেক্টৰ আমি কি পাই যাম এ ভেক্টৰটো কি পাই যাম ম্যাগনিটিউড আমাৰ দি আছে 10 ঠিক আছে তো কি হ'ব 10 কোনটো ডাইৰেকশনত আছে y ত আছে তো j কেপ আৰু এটো পাই যাম আমি কি OB আমি কি পাই যাম OB ভেক্টৰ আমি কি পাই যাম ম্যাগনিটিউড দিয়া আছে 10 আৰু কোনটো ডাইৰেকশন আছে পজিটিভ x ডাইৰেকশনত তো ম্যাগনিটিউড 10 ডাইৰেকশন I কেপ ওকে তো এতিয়া আমাক কি লাগে a b লাগে a b ভেক্টৰ লাগে তো আমি প্যাৰালেলোগ্ৰাম লো পঢ়িছিলো ভেক্টৰত ঠিক আছে তো আমি কি পাই যাম আমি কি যাম a b ভেক্টৰ আমি কি পাই যাম o a ভেক্টৰ মাইনাস o b ভেক্টৰ ঠিক আছে এনেকৈ মুভ কৰি আছে ন তো আমি কি পাই যাম o a ভেক্টৰ মাইনাস o b ভেক্টৰ o a ভেক্টৰ আমি কোন পাইছো 10 j cap 10 কি পাইছো j cap মাইনাস আমি কি পাইছো 10 I cap এটো আমি কি পাই গলো ভেক্টৰ ফৰ্ম অফ ডিসপ্লেসমেন্ট ভেক্টৰ ফৰ্ম অফ ডিসপ্লেসমেন্ট আমি কি পাই গলো ভেক্টৰ ফৰ্ম অফ ডিসপ্লেসমেন্ট কাৰ এই ডিসপ্লেসমেন্টটো আমি পাই গলো ওকে 10 আমি কি কৰিম ইয়াৰ ম্যাগনিটিউড উলিয়াই দিম a b ম্যাগনিটিউড কিমান পাই যাম √10 স্কয়াৰ প্লাস 10 স্কয়াৰ ন OB minus OA ঠিক আছে কাৰণ ইপিনে গৈছে ন ওকে ঠিক আছে সিম্পল ভেক্টৰ হয় নেক্সট আৰু এটা কৰিম সাপোজ O A and B okay or পৰা air distance কিমান দি আছে suppose 10 meter আৰু or পৰা B দি আছে 5 meter okay ঠিক আছে তো কৈছে বডি এটা সেম বডি এটা কি কৰিছে প্ৰথমে আহিলে এয়াৰ পৰা suppose আহিলে এয়াৰ পৰা B ले O ले and O পৰা কলৈ গল B ले ঠিক আছে তো এতিয়া আমাক কৈছে ডিসটেন্স কিমান আৰু ডিসপ্লেসমেন্ট কিমান ঠিক আছে ডিসটেন্স তো আমি সিম্পল হয় ডিসটেন্স পাই যাম টোটাল কিমান হ'ব 10 + 5 15 মিটাৰ ওকে তো আমি এটা কি উলিয়াম ডিসপ্লেসমেন্ট কি হ'ব শৰ্টেস্ট ডিসটেন্স ওকে শৰ্টেস্ট ডিসটেন্স উলিয়াম ঠিক আছে তো শৰ্টেস্ট ডিসটেন্স কিমান পাই যাম আমি এটা কেনে কৰিম ভেক্টৰ ফৰ্মত কৰিম ঠিক আছে আমি কেনে কৰিম ভেক্টৰ ফৰ্ম তো ভেক্টৰ ফৰ্ম আমি কি লম প্ৰথমে আমি উলিয়াম o সাপোজ a o ভেক্টৰ ঠিক আছে a o ভেক্টৰ উলিয়াম a o ভেক্টৰ কিমান হ'ব 10 নেগেটিভত আছে তো কি হ'ব I cap minus okay 10 I cap minus then O B কিমান আহিব 5 magnitude 5 and ক'ত আছে y directionত j cap ঠিক আছে এতিয়া আমাক লাগে কি O B ভেক্টৰ ঠিক আছে আমি ওপৰত জেনে কৰিছিলো সেম প্যাৰালেলোগ্ৰাম লগাব লাগিব তো আমি কেনে কৰিম আমি আমি কি পালো
আমি উলিয়াব লাগে এ বি ন এ আমি তাৰপিছত কি পাই যাম এ ভেক্টৰটো পৰা আমি পেৰেলেলগ্ৰাম ল লগালে আমি কি পাম আমি কি পাই যাম ও এ ভেক্টৰ প্লাস ও বি ভেক্টৰ ইকুৱেল টু আমি কি পাই যাম ও এ বি ভেক্টৰ ন তো আমাক লাগে কি লাগে ডিসপ্লেসমেন্ট লাগে তো ডিসপ্লেসমেন্ট কোনটো ভেক্টর এ বি ভেক্টর তো এ বি ভেক্টর আমি কি পাই যাম ওকে এ বি ভেক্টর আমি পাই গলো প্লাস ও বি ওকে তো আমি কি পাই যাম 10 jk minus plus 5 I cap ओके তুমি এক ভালকে লিখলে কেনেকে হ'ব 5 I cap minus 10 j cap এটো আমি কি পাই গলো ডিসপ্লেসমেন্ট ভেক্টর a b ভেক্টর তো ইয়াৰ আমি ম্যাগনিটিউড ললে কি হ'ব a b ভেক্টৰ ম্যাগনিটিউড ললে আমি কি পাম 5 স্কয়ার plus 10 স্কয়ার root ওকে ঠিক আছে নেক্সট আমি পঢ়িম স্পিড এন্ড ভেলোসিটি ঠিক আছে স্পিডক অসমীয়াত কি বুলি কয় দ্ৰুতি আৰু ভেলোসিটি কি বুলি কয় বেগ ওকে আমি কি পঢ়িম দ্ৰুতি আৰু বেগ তো ফার্স্ট আমি সাম স্পিড কি হয় স্পিডৰ ওপৰত আমি প্ৰথমে পঢ়িলাম ওকে তো স্পিড কি হয় কোনো এটা বস্তু যেতিয়া মুভ কৰে কোনো এটা বস্তু যেতিয়া গতি কৰে হি একক সময়ত কিমান ডিসটেন্স অতিক্ৰম কৰিছে সেইটো আমি কি বুলি কম স্পিড ওকে তো এৰ পৰা বি যদি ডিসটেন্স হয় s আমি যদি ডিসটেন্স s মানো আৰু এৰ পৰা বি পাওঁতে টাইম লাগিছে সাপোজ t ওকে তেতিয়া আমি স্পিড কেনেকৈ লিখিম s by t distance travel in time t okay তো স্পিড হৈছে এটা স্কেলার কোয়ান্টিটি কি হয় স্কেলার কোয়ান্টিটি কারণ ইয়াক রিপ্রেজেন্ট কৰিবলৈ আমাক ডাইরেকশন না লাগে ঠিক আছে স্পিড কি হল এটা স্কেলার কোয়ান্টিটি আৰু স্পিড কেতিয়াও কি হ'ব নোৱাৰে স্পিড কেতিয়াও কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে নেভাৰ বি নেগেটিভ ঠিক আছে স্পিড কেতিয়াও নেগেটিভ হ'ব নোৱাৰে ওকে নেক্সট আমি কি চাম আমি কি কিছিল ন ডাইমেনশনাল এনালাইসিস তো আমি এটা স্পিডৰ ডাইমেনশনাল ফৰ্মুলা উলিয়াম ঠিক আছে তো আমি ডাইমেনশনাল ফৰ্মুলা কেনেকৈ লিখো এটো ব্র্যাকেট দি লিখো হয় তো v ইকুয়াল s by t ন তো আমি s নলো আমি v ললো v ইকুয়াল s by t s হৈছে কি ডিসটেন্স আৰু t হৈছে টাইম তো আমি ডিসটেন্সৰ ডাইমেনশন কি হয় আমাৰ l হয় লেংথ আৰু টাইমৰ ডাইমেনশন কি হয় t হয় ক্যাপিটাল t ঠিক আছে তো ডাইমেনশন অফ স্পিড আমি কি পাই যাম l t ইনভার্স 1 ঠিক আছে এটো কি হল আমাৰ স্পিডৰ ডাইমেনশনাল ফৰ্মুলা আমি ডাইমেনশনাল ফৰ্মুলা কেনেকৈ লিখো সদায় মাস ডিসটেন্স এন্ড টাইমত লিখো ন তো মাস তো আমাৰ নাই ইয়াত স্পিডত মাস আছে নেকি নাই তো m নট m টু দি পাৱাৰ 0 মানে 1 l আছে লেংথ আছে তো টাইম আছে কিমান ইনভার্স আছে 1 ঠিক আছে তো আমি কেনেকৈ লিখিম স্পিডৰ ডাইমেনশন এইটো ওকে দেন আমাৰ স্পিডৰ SI ইউনিট কি হ'ব SI ইউনিট কি হ'ব ডিসটেন্সৰ SI ইউনিট কি হয় ডিসটেন্সৰ SI ইউনিট
মিটাৰ, টাইমৰ SI ইউনিট সেকেন্ড। ওকে, CGS কি হ'ব? ডিসটেন্সৰ CGS কি হয়? সেন্টিমিটাৰ ডিভাইডেড বাই সেকেন্ড। ঠিক আছে, এখিনি আমি শিকি ললো, এখিনি জানিবলগীয়া কথা। তো আমি নেক্সট চাম কি ইউনিফর্ম স্পিড। কি চাম? ইউনিফর্ম স্পিড। সুষম দ্ৰুতি বুলি কয়। কি বুলি কয়? সুষম দ্ৰুতি। অসমীয়াত কি বুলি কয়? সুষম দ্ৰুতি। তো কোনবোৰক আমি ইউনিফর্ম স্পিড বুলি কম? ঠিক আছে, যেতিয়া এটা বস্তুৱে কি হ'ব? ইকুৱেল ডিসটেন্স গতি কৰিব, ইন ইকুৱেল ইন্টাৰভেল অফ টাইম। মানে যদি 1 সেকেন্ডত সি 2 মিটাৰ গৈছিলে, দেন নেক্সট 1 সেকেন্ডতো কিমান যাব? 2 মিটাৰে যাব। ঠিক আছে, মানে এইটো সাপোজ এ, এইটো বি পইণ্ট এণ্ড চি পইণ্ট। এ পইণ্টৰ পৰা বি পইণ্ট পাওঁতে 1 সেকেন্ডত কিমান মিটাৰ গ'ল? 2 মিটাৰ গ'ল। আৰু বিৰ পৰা চি পাওঁতেও কিমান লাগিলে? 1 সেকেন্ড লাগিলে। ইয়াৰ বি পৰা চি দূৰত্ব কিমান? 2 মিটাৰ হ'ল। ঠিক আছে, তো এনেকুৱা ধৰণৰ গতিবিলাকক কি বুলি ক'ব আমি? ইউনিফর্ম স্পিড। কি বুলি ক'ম? ইউনিফর্ম স্পিড বুলি ক'ম। ঠিক আছে, তো ইউনিফর্ম স্পিড কি হ'ব? ডিসটেন্স divided by time. Okay, then non uniform কি হ'ব? non uniform speed কি হ'ব? non uniform speed কি হ'ব? বেলেগ distance, different distance means unequal distance অতিক্ৰম কৰিব in equal time. Suppose body এটা আছে, ই মুভ কৰিছে a ৰ পৰা b লে। ঠিক আছে, দেন b ৰ পৰা c লে। ওকে, 1 সেকেন্ডত a ৰ পৰা b পাইছে আৰু b ৰ পৰা c পাওঁতে 1 সেকেন্ড লাগিছে। ঠিক আছে, কিন্তু কি হ'ল? a ৰ পৰা b পাওঁতে ইয়াৰ ডিসটেন্স কিমান হ'ল? সাপোজ 5 মিটাৰ। দেন b ৰ পৰা c পাওঁতে কি হ'ল? 10 মিটাৰ। ওকে, কি হৈছে? ইকুৱেল টাইমত কি হৈছে? ডিফাৰেন্ট আনইকুৱেল কি হয়? ডিসটেন্স গৈছে। হৈছে এনেকুৱা ধৰণৰ স্পিড বিলাকক কি বুলি কম আমি? কি বুলি কম? নন ইউনিফর্ম। কি বুলি কম? নন ইউনিফর্ম। নন ইউনিফর্ম স্পিড। কোনবিলাকক কম আমি? যিবিলাক বেলেগ ডিসটেন্স অতিক্ৰম কৰিব কিহত? ইকুৱেল টাইমত। ঠিক আছে, ওকে, এতিয়া আমি চাম আৰু এটা টাৰ্ম আছে আমাৰ এভাৰেজ স্পিড। কি স্পিড? এভাৰেজ স্পিড। এভাৰেজ স্পিডটো কি হয়? আমি এনেকৈ লিখো, এভাৰেজ স্পিডটো কি হয়? টোটেল ডিসটেন্স travel if divided by total time taken. Okay, তো আমি এটা এক্সাম্পল লম, এক্সাম্পল লৈ পেলাই চাম। সাপোজ আমাৰ কি দিছে? বডি এটা আছে, সাপোজ বডি এটা আছে, বডিটোৱে মুভ কৰিছে কেনেকে? ডিফারেন্ট ইউনিফর্ম স্পিডত মুভ কৰিছে। ইউনিফর্ম স্পিড। ঠিক আছে, ডিফারেন্ট ইউনিফর্ম স্পিডত মুভ কৰিছে। মানে এ ৰ পৰা বি, চি, ডি, ই, এ ৰ পৰা বি পাওঁতে, বি ৰ পৰা চি পাওঁতে, চি ৰ পৰা ডি পাওঁতে, ডি ৰ পৰা ই পাওঁতে কি হৈছে? ইউনিফর্ম স্পিড, কিন্তু কি হৈছে? ডিফারেন্ট। সাপোজ
এৰ পৰা বি পাওঁতে কি হ'ল v1 বিৰ পৰা চি পাওঁতে সাপোজ v2 চি পৰা ডি পাওঁতে v3 ডি পৰা ই পাওঁতে v4 ওকে তো এনেকে কি কৰিছে মুভ কৰিছে আমি লৈ লওঁ সাপোজ v1 v2 v3 v4 ডট 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 আমি সাপোজ vn লৈকে লৈছো ডিফারেন্ট ইউনিফর্ম স্পিড আমি 1 2 3 4 কি হলৈকে লৈছো n লৈকে আমি ধৰি লৈছো ঠিক আছে নেক্সট কন্ডিশন কি দিছে যে ডিফারেন্ট টাইমত মুভ কৰিছে কি ডিফারেন্ট টাইমত মুভ কৰিছে ঠিক আছে তো টাইম বিলাক আমি লৈ লম সাপোজ t1 v1 মুভ কৰিবলৈ টাইম লাগিলে t1 v2 মুভ কৰিবলৈ টাইম লাগিলে t2 v3 মুভ কৰিবলৈ টাইম লাগিলে t3 ওকে তেনেকে ডট 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 কিমান লাগি গল tn লৈকে লৈ লব ঠিক আছে এতিয়া আমাক কৈছে এভাৰেজ স্পিড কি হ'ব এতিয়া আমাক কি কৈছে এভাৰেজ স্পিড কি হ'ব কোৱেশ্চনটোত কৈছে যে a পৰা b c d e এনেকে বডিটো গৈ আছে মুভ কৰি আছে সাপোজ a পৰা b পাওঁতে v1 লাগিলে দেন v2 v3 v4 এনেকে ডট 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 vn লৈকে আমি ধৰি লৈছো a পৰা b পাওঁতে টাইম লাগিলে t b পৰা c পাওঁতে টাইম লাগিলে t2 t3 t4 এনেকে ডট 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 আমি tn লৈকে লৈ লৈছো এতিয়া আমাক কৈছে এভাৰেজ ভেলোচিটি কিমান হ'ব এৰ পৰা এন্ড পইণ্টৰ লৈকে বডিটো মুভ কৰোতে এভাৰেজ ভেলোচিটি আমাক উলিয়াব দিছে ঠিক আছে তো আমি এটা কেনেকৈ উলিয়াম এভাৰেজ ভেলোচিটি আমি জানো কি হয় এভাৰেজ ভেলোচিটি কি হয় টোটাল ডিসটেন্স ডিভাইডেড বাই কি হয় টাইম টেকেন টোটাল টাইম টেকেন না তো আমাৰ ডিসটেন্স কিমান হ'ব আমি ধৰি লম ডিসটেন্স আমি সাপোজ ধৰি ললো a পৰা b ডিসটেন্স s1 b পৰা c ডিসটেন্স s2 c পৰা d ডিসটেন্স s3 তেনেকে s4 s5 ডট 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 sn লৈকে আছে ওকে তেনেকে আমাৰ টোটাল ডিসটেন্স কিমান হৈ যাব টোটাল ডিসটেন্স আমাৰ কিমান হৈ যাব s1 plus s2 plus s3 plus s4 plus s5 ডট 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 কি হলৈকে আছে sn লৈকে আছে ঠিক আছে তো আমাৰ এখিনি কি হ'ল এখিনি প্লাস কৰি দিলে আমি কি পাই যাম টোটাল ডিসটেন্স পাই যাম তো টাইম টেকেন ওকে তো টাইম আমাক দিয়া আছে কিমান দিয়া আছে t1 plus t2 plus t3 plus t4 plus t5 plus dot 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 plus tn লৈকে আমি লৈ ললো এটো আমি কি পাম এভাৰেজ স্পিড পাম ঠিক আছে কিন্তু আমাৰ কি হৈছে কোৱেশ্চনটোত আমাৰ কি দিয়া আছে অনলি কি দিয়া আছে ভেলোচিটি আৰু টাইম দিয়া আছে তো আমি কি কৰিম ডিসটেন্সটো ভেলোচিটি আৰু টাইমৰ এগেইনষ্টত লৈ যাম ঠিক আছে আমাৰ কি আমি পাও কি v = s/t পাও এটো আমাৰ ৰিলেশন হয় তো আমি যদি s টো ৰিপ্লেস কৰিব লাগে v আৰু t লগত আমি কি পাম s = v * t না তো আমি পুট কৰি দিম কি পাম v এভাৰেজ আমি কি পাই যাম জাস্ট আমি কি কৰিম এই s টো আমি v ৰে ৰিপ্লেস কৰি দিম ঠিক আছে তো আমি কি পাম v1 t1 s1 ৰ ঠাইত আমি কি পাম s1 ৰ ঠাইত আমি v1 t1 পাম ঠিক আছে তেনেকে s2 ঠাইত আমি কি পাম v2 t2 পাম প্লাস v2 t2 প্লাস v3 t3 প্লাস ডট 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 vn tn ওকে ডিভাইডেড বাই আমি কি পাই যাম t1 plus t2 plus t3 plus t4 dot 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 plus tn লৈকে পাই যাম ঠিক আছে তো আমি এনেকে কি উলিয়াম এভাৰেজ ভেলোচিটি লম যদি আমাক ডিফারেন্ট ভেলোচিটি দিয়া থাকে আৰু ডিফারেন্ট টাইম দিয়া থাকে তেতিয়া আমি কি কৰিম যে এভাৰেজ ভেলোচিটি উলিয়াবলৈ আমি কি কৰিম এটো মেথড ইউজ কৰিম ঠিক আছে কনসেপ্টটো মেইন হয় কনসেপ্টটো বুজি ললে এবাৰ বুজি ললে নিউমেৰিকেল কৰিবলৈ ইজি হৈ যাব ঠিক আছে আমি নিউমেৰিকেলও কৰিম ইয়াৰ পিছত ওকে দেন আৰু এটা কন্ডিশন আছে এভাৰেজ ভেলোচিটি উলোৱাৰ আৰু এটা কন্ডিশন আছে সেই কন্ডিশনটো কি হ'ব আমাক এতিয়া দিয়া আছে কি আগত দিয়া আছে ডিফারেন্ট ভেলোচিটি আৰু ডিফারেন্ট টাইম দিয়া আছিল এতিয়া আমাৰ দিয়া আছে ডিফারেন্ট
আমাৰ এটা কি দিয়া আছে ডিফারেন্ট ডিসটেন্স দিয়া আছে আমাৰ কি দিয়া আছে ডিফারেন্ট ডিসটেন্স দিয়া আছে সাপোজ s1 s2 s3 s4 ডট s n লৈকে আমাৰ কি দিয়া আছে ডিফারেন্ট ডিসটেন্স দিয়া আছে ওকে আৰু কি দিয়া আছে কৈছে ডিফারেন্ট ডিসটেন্স মুভ কৰিছে ইন with different velocity different distance move কৰিছে with different velocity different sorry velocity নহয় speed কাৰণ আমি velocity দিয়ালকে পঢ়া নাই ওকে তো কি হ'ব different distance move কৰিছে with different speed suppose আমি speed লৈ লম v1 v2 v3 v4 ডট কি হলে কলম vn হলেকে ঠিক আছে এতিয়া আমাক কৈছে এভারেজ ভেলোসিটি উলিয়াব লাগে কি উলিয়াব লাগে এভারেজ ভেলোসিটি সেম প্রসিডিউর সেম আমি কি কৰিম এভারেজ ভেলোসিটি কি হয় ডিসটেন্স টোটাল ডিসটেন্স কি হয় টোটাল ডিসটেন্স ডিভাইডেড বাই টাইম সেম আগৰটো নিচিনা খালি আমি ৰিপ্লেস কৰিম সব বস্তু কি কৰিম আমি ৰিপ্লেস কৰিম ওকে এভারেজ velocity কি হ'ব আমাৰ এটা কি দিয়া আছে টোটাল ডিসটেন্স কিমান হ'ব s1 + s2 + s3 + s4 + ডট sn no divided by time t1 + t2 + t3 + t4 + ডট tn মানে n লৈকে আমি লৈ লৈছো ধৰি লৈছো ওকে তো আমাৰ কোৱেশ্চনত কি কৈছে কোৱেশ্চনত আমাৰ s আৰু s দিয়া আছে s টো দিয়া আছে আৰু তাত মানে আমি s টো ৰিপ্লেস কৰিব নালাগে আৰু v দিয়া আছে তো আমি কি কৰিব লাগিব এটা t টো ৰিপ্লেস কৰিব লাগিব আমি t ক ৰিপ্লেস কৰিব লাগিব কি হেৰে v ৰে তো সিম্পল হয় আমি জানো v = s/t ন তো আমি কি কৰিব t ৰিপ্লেস কৰিব লাগে t = আমি কি পাই যাম s/v ওকে আমি কি পাই যাম s/v তো আমি যদি t1 উলিয়াও আমি কি পাই যাম s1/v1 তো আমি যদি t2 উলিয়াও আমি কি পাই যাম s2/v2 ওকে তো তেনেকে আমি কি কৰিম পুট কৰি দিম আমি পুট কৰিম কি পাম দেছত এভারেজ স্পিড আমি কি পাই যাম s1 তো আমাৰ কোৱেশ্চনত আছে s2 + s3 + s4 ডট কিমান লাগে sn দেন আমি t টো ৰিপ্লেস কৰি দিলো আমি কি পাই যাম s1/v1 + s2/v2 + s3/v3 + s4/v4 + ডট sn/vn ওকে ঠিক আছে তো এখিনি আমি কি পালো এভারেজ ভেলোসিটি কেনেকে উলিয়াম ঠিক আছে জাস্ট টোটাল ডিসটেন্স বাই টোটাল টাইম আমি s দিয়া s আৰু v দিয়া থাকিলে t ৰিপ্লেস কৰিম ঠিক আছে t যদি s আৰু t দিয়া থাকে v ৰিপ্লেস কৰিম ঠিক আছে সিম্পল ফর্মুলা v = s/t পৰা আমি জাস্ট ৰিপ্লেস কৰিব লাগে ঠিক আছে ওকে এতিয়া আৰু এটা কন্ডিশন দিছে যে কৈছে if s1 = s2 = s3 = s4 মানে কৈছে যে ডিফারেন্ট ভেলোসিটি হয় কিন্তু সেম ডিসটেন্স কি কৰিছে ট্রাভেল কৰিছে ডিফারেন্ট ভেলোসিটিত সেম ডিসটেন্স ট্রাভেল কৰিছে তো তেতিয়া কি হ'ব বুলি কৈছে তেতিয়া এভারেজ ভেলোসিটি কি হ'ব তো সেম হয় আমি জাস্ট পুট কৰি দিম ঠিক আছে তো আমি s যদি ইকুয়াল হয় তো s ইকুয়াল আমি ধৰিলো সাপোজ s লৈ ললো ঠিক আছে s1 = s2 = s3 = s4 = ডট s n লৈকে থাকিব তো s n লৈকে লৈ ললো ঠিক আছে তো s + s ডট n লৈকে থাকিব ঠিক আছে তো ডিভাইডেড বাই কি হৈ যাব আমাৰ কি আছিল s1/v1 তো আমি কি লিখিম s/v plus s/v1 s/v2 plus s/v3 plus dot s by means s means এটা আমি কি ললাম n ললাম মানে n লেগে আছে আমাৰ কি লম n/vn ঠিক আছে তো s কেটা আছে n টা আছে তো কি হৈ যাব n ঠিক আছে দেন আমাৰ এটো ওপৰলৈ গলে কি হ'ব s n হৈ যাব
দেন আমাৰ s কমন ল'লে আমাৰ s আহিব দেন 1/v1 প্লাস 1/v2 প্লাস 1/v3 প্লাস 1/v4 প্লাস ডট 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 1/vn ওকে সিম্পল ক্যালকুলেশন তুমি কি যাম s s ক্যান্সেল যাব n বাই আমাৰ কি হৈ যাব 1/v1 প্লাস 1/v2 প্লাস 1/v3 প্লাস ডট 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 প্লাস 1/vn ঠিক আছে এটা আমি কি পাই গলো এভারেজ ভেলোসিটি যদি কি হ'ব যদি ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰে যদি s1 ইকুৱেল s2 ইকুৱেল s3 ডট 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 ইকুৱেল sn হয় ঠিক আছে যদি ইকুৱেল ডিসটেন্স হয় তেতিয়া আমি কি পাই যাম এইটো ঠিক আছে আজি শেষ কিন্তু এটো মানে কি একেলগে দিব লাগিব স্যার